আসসালামু আলাইকুম মোৰ মা ভনীসকল, আহমি ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ভয় লগা সপোন দেখিলে আপুনি কি কৰিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, কেতিয়াবা আমি এনেকুৱা ভয়ানক সপোন দেখোঁ যে সপোন বুলি গম পায়ো আমাৰ অন্তৰত ভয় সোমাই যায়। সপোন হৈছে তিনি প্ৰকাৰৰ। এটা হৈছে ৰহমানী, এটা হৈছে নফসানী আৰু এটা হৈছে শয়তানী সপোন। ৰহমানী সপোন মানে হৈছে আল্লাহ তালাৰ ফালৰ পৰা দেখা পোৱা সপোন। আল্লাহ তালাৰ আদেশ মানি সত্য কোৱা আৰু হালাল খোৱা লোকসকলে আল্লাহৰ ফালৰ পৰা যিবোৰ সপোন দেখে সেইবোৰ সপোন অৰ্থ থকা সপোন হয়। দ্বিতীয়তে হৈছে নফসানী সপোন। এই সপোন আল্লাহৰ ফালৰ পৰাও নহয় আৰু শয়তানৰ ফালৰ পৰাও নহয়। এই সপোন হৈছে আমাৰ চিন্তা ভাৱনাৰ প্ৰতিচ্ছবি। আমি গোটেই দিনটো যি কাম কাজ কৰি থাকোঁ বা যি ভাৱনা চিন্তা কৰি থাকোঁ সেইবোৰেই সপোনত দেখা পোৱা হয়। এইবোৰ সপোনৰ কোনো অৰ্থই নাই। তৃতীয়তে শয়তানী সপোন, মানে শয়তানৰ ফালৰ পৰা দেখা পোৱা সপোন। এই সপোন দেখিলে মানুহে খুব ভয় খায়, টোপনি ভাঙি যায় আৰু উশাহ নিশাহৰ গতি বাঢ়ি যায়, যিটো সকলোৰে অপছন্দনীয়। এই সপোন দেখিলে আপুনি কি কৰিব? হাদিছ শৰীফত আল্লাহ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা উল্লেখ আছে যে কোনো মুমিন বান্দাই যদি ভয়ংকৰ সপোন বা বেয়া সপোন দেখে তেন্তে তেওঁৰ বাওঁফালে 3বাৰ স্পিট কৰি দিব, মানে 3বাৰ থু পেলাই বা থুতকৰিয়াই দিব। তাৰে পিছত 3বাৰ আউযুবিল্লাহি মিনাশ শ্বাইতানিৰ ৰাজিম পঢ়ি বাগৰ সলাই ল'ব। মানে আপুনি যি কাঠি হৈ সপোন দেখিছিল সেই কাঠি সলনি কৰি ল'ব আৰু সেই ভয়ংকৰ সপোনটোৰ কথা আপুনি কাৰোৰ আগত উল্লেখ নকৰিব। ইনশাআল্লাহ আপোনাৰ একো অনিষ্ট নহয়। সপোনৰ কথা ক'ব বিচাৰিলে এনে মানুহৰ আগত ক'ব লাগে যিজন জ্ঞানী, নেক আৰু পৰহেজগাৰ হয়, যিজনে সপোনৰ ৰহস্য সম্পৰ্কে জ্ঞান ৰাখে, যি তোমাৰ শুভাকাংক্ষী লোক, যাতে সপোনৰ কোনো বেয়া ৰহস্য বৰ্ণনা নকৰে তেনে লোকৰ আগতহে আপোনাৰ সপোনৰ কথা ক'ব পাৰে। মিছা সপোন বনাই কোৱাটো বৰ ডাঙৰ গুনাহৰ কথা। ভয় লগা সপোন নেদেখিবৰ কাৰণে ৰাতি কি আমল কৰি শুব লাগে মই নেক্সট ভিডিঅ'ত জনাই দিম। কিবা বুজি নাপালে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।